আমি আজি চেপ্টাৰ নম্বৰ 6 জীৱন প্ৰক্ৰিয়াৰ ইম্পৰ্টেণ্ট এমচিকিউ কেইটামান ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে সেউজীয়া উদ্ভিদৰ পুষ্টি কি? উত্তৰ নম্বৰ হ'ব স্বপোষিত পুষ্টি। 2 নম্বৰ প্ৰশ্নটো হৈছে কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব গেলেক্টছ। 3 নম্বৰটো হৈছে ডেছ এবিধ এক শৰ্কৰা। ইয়াৰ উত্তৰ হ'ব তোমাৰ গ্লুক'জ। 4 নম্বৰটো হৈছে কোনবিধ বিপাক কাৰ্য নিয়ন্ত্ৰিত কৰা পুষ্টি দ্ৰব্য? ইয়াৰ উত্তৰটো হৈছে ভিটামিন। 5 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা? কোনবিধ তোমাৰ প্ৰাণীত পায় কিন্তু উদ্ভিদত নাপায়? ইয়াৰ উত্তৰটো হ'ব গেলেক্টছ। কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে? ইয়াৰ উত্তৰ হ'ব কাৰ্বহাইড্ৰেটৰ। কোনবিধ উৎসেচক অগ্নাশয় বশত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব এমাইল। প্ৰাণীৰ পুষ্টি কি? উত্তৰ হ'ব পৰপোষিত। কোনবিধ আন্ত্ৰিক ৰসত থকা পাচক উৎসেচক? ইয়াৰ উত্তৰ হ'ব ইৰেপচিন। এমিবা পাচন কি? উত্তৰ অন্তঃকোষীয়। কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে? কোনবিধ যৌগই এণ্টিবডি গঠন কৰে? উত্তৰ হ'ব তোমাৰ প্ৰটিনে। কাৰ্বহাইড্ৰেট কি? কাৰ্বহাইড্ৰেট হৈছে এবিধ শক্তি উৎপাদনকাৰী। ৰোমন্থক প্ৰাণীৰ পাকস্থলীত ডেছটা কোঠালি থাকে? উত্তৰ হ'ব 4টা। নীল, সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা শালুক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধৰ নাম কি? উত্তৰ হ'ব কাইকোবিলিন। 15 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়া হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া কিমান হয়? উত্তৰ খৰতকীয়া হয়। কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো কি? এটিপি মানে এডেন'চাইন ট্ৰাইফচফেট। লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে? উত্তৰ হৈছে তোমাৰ কি? লাইজোজাইম। তলৰ কোনবিধ উৎপাদনেৰে উৎসেচক গঠিত হয়? উত্তৰ লাইজোজাইম। তলৰ কোনবিধ পাচক বশত উৎসেচক নাথাকে? উত্তৰ পিত্তৰ ৰসত নাথাকে। সৌৰ শক্তিৰ ফটন কণাত নিহিত হৈ থকা শক্তি কি? উত্তৰ কোৱাণ্টাম। শালুক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়। এইটো কি? আলোক বিক্ৰিয়া দশাত। বৃক্ষজাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ পৰা কিহৰ দ্বাৰা আহৰণ কৰে? উত্তৰ বন্ধপাত। কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়? উত্তৰ হ'ব মাইট্ৰকণ্ড্ৰিয়া। উদ্ভিদৰ শ্বসন কেৱল ক'ত হ'ব? উত্তৰ দিন আৰু ৰাতি উভয় কালতে ঘটে। উদ্ভিদৰ দেহত পৰিবহণত কি কলা জড়িত? উত্তৰ জাইলেম আৰু ফ্ল'য়েম জড়িত। জাইলেমৰ থ্ৰুদি ৱাটাৰ যায় আৰু ফ্ল'য়েমৰ থ্ৰুদি খাদ্য যায়। প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্য দ্ৰব্য আৰু অক্সিজেন কলা কোষবোৰক যোগান ধৰা হয় সেইটো তোমাৰ কি? পৰিবহণ তন্ত্ৰ। চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰ পৰা তেজ ওলাই যায়? উত্তৰ বাওনিলয়ৰ পৰা। 10 নম্বৰটো হৈছে মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে? ইয়াৰ উত্তৰ হ'ব সু অলিন্দত। মিট্ৰেল ভাল্ভ ক'ত থাকে? উত্তৰ বাওঁ অলিন্দ আৰু নিলয়ৰ মাজত। তলত দিয়া কোনটো চেতকণাই এণ্টিবডি সৃষ্টি কৰে? লিম্ফোচাইট। মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণৰ অনুপাত কিমান? উত্তৰ 55:45%। তলত দিয়া অংগসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? ইয়াৰ উত্তৰ হ'ব যকৃতই। বৃক্কৰ ভিতৰত কেন্দ্ৰীয় অংশৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মেডুলা। বৃক্ক গঠনৰ প্ৰাথমিক একক কি? ইয়াৰ উত্তৰ হ'ব নেফ্ৰন। তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনত নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয়? ইয়াৰ উত্তৰটো হ'ব তোমাৰ গ্লোমেৰুলাছ। এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পানীয় পৰিস্ৰাৱন হয়? উত্তৰ 180 লিটাৰ। মানুহৰ বৃক্ক দুটা কোনটো অংশত থাকে? উত্তৰ ৰেচনত থাকে। উদ্ভিদৰ দেহত জাইলেমৰ কাম কি? উত্তৰ পানীৰ পৰিবহণ। স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় কি? ওপৰৰ আটাইকেইটা মানে কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰশীত আৰু সূৰ্যৰ পোহৰ। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটোত
সম্পাদিত হয় ক'ত? উত্তৰ মাইট্ৰকণ্ড্ৰিয়াত। পাচন নলী কোনটো অংশই যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰে? উত্তৰ ক্ষুদ্ৰান্ত। পাচন নলী কোনটো অংশত খাদ্য সম্পূৰ্ণ পালে ঘটে? ক্ষুদ্ৰান্ত। সবাত শ্বসনৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ? উত্তৰ গ্লুক'জ, চাইটোপ্লাজম, পাইকোৰোভেট আৰু মাইট্ৰকণ্ড্ৰিয়া এইকেইটা মিলি তোমাৰ কি হৈছে? কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। তলৰ কোনটো আমাৰ শৰীৰৰ শুদ্ধ মূত্ৰপথ? শুদ্ধ হ'ব তোমাৰ বৃক্ক, মূত্ৰবাহী নলী, মূত্ৰথলী আৰু মূত্ৰজনন। পত্ৰৰ ৰন্ধ্ৰত আগৰি থকা কোষক কি বুলি জনা যায়? ৰক্ষী কোষ বুলি। সালোক সংশ্লেষণৰ কোনটো ক্ৰমত অক্সিজেন গেছৰ উৎপত্তি হয়? আলোক বিক্ৰিয়া। যদি এজোপা সেউজীয়া উদ্ভিদক আন্ধাৰত ৰখা হয় তাত কি ঘটিব? সালোক সংশ্লেষণ বন্ধ হ'ব। ক্ৰেবছ চক্ৰ সংঘটিত হয় ক'ত? উত্তৰ মাইট্ৰকণ্ড্ৰিয়াত। মাইট্ৰকণ্ড্ৰিয়াক ডেজ বুলি কোৱা হয়? উত্তৰ কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। শ্বসনৰ কাৰ্বন ডাই অক্সাইড গেছ শৰীৰৰ বাহিৰত ওলাই যায় বুলি প্ৰমাণ কৰিবৰ বাবে এজন ছাত্ৰই কোনবিধ ব্যৱহাৰ কৰিব? উত্তৰ হ'ব তোমাৰ চূণ পানী। বিকজ চূণ পানীৰ মাজে যদি কাৰ্বন ডাই অক্সাইড পাৰা হৈ যায় তেতিয়া চূণ পানীখিনি তোমাৰ কি হৈ যায়? মিল্কি হৈ যায়। ঠিক আছে, তাৰ ৰংটো গাখীৰৰ নিচিনা হৈ যায়। তলৰ কোনটো চাৰিটা কোঠালীযুক্ত হৃদপিণ্ডত পোৱা যায়? চৰাই আৰু স্তন্যপায়ী প্ৰাণী। বৃক্কই কাৰ্য কৰিবলৈ অক্ষম হ'লে তাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা পদ্ধতিটোক বোলে কি? উত্তৰ ডায়ালাইচিছ। মানুহৰ বৃক্কত উৎপাদিত মূত্ৰ গ্ল'মেৰুলাছত অস্থিৰভাৱে সঞ্চিত হয় কি? উত্তৰ মূত্ৰথলী। নেফ্ৰনৰ পিয়লা আকৃতিৰ প্ৰথম অংশটোক ডেজ বোলে? উত্তৰ ব'মেন কেপচুল বোলে। দেহৰ জৈৱ ৰাসায়নিক গঠন তৈয়াৰ কৰা প্ৰক্ৰিয়াটোৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব পৰিপুষ্টি। অণুসমূহৰ গতিবিধিৰ প্ৰয়োজন হয় শাখাৰ মেৰামতি আৰু ৰক্ষাৰ বাবে। কোন ধৰণৰ খাদ্যভোজে দেহৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান অধিক মাত্ৰাত যোগান ধৰে? সুষমে। কোনটো উপাদানে আমাৰ বিভিন্ন কাম কাজ কৰিবলৈ শক্তি প্ৰদান কৰে? শৰ্কৰা।